নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছোঁ তোমালোকক এই ইউটিউব চেনেলটোলৈকে ৰিয়েকশ্যন কনচেপ্ট মই ধনজিত ডেকা মই এতিয়া ঘগ্ৰাপাৰ হাই স্কুলত কৰ্মৰত এজন শিক্ষক সায়েন্স টিচাৰ গ্ৰেজুৱেট সায়েন্স টিচাৰ সো তোমালোকৰ মই ক্লাছবিলাক লৈ আছোঁ অনলাইন ক্লাছবিলাক যেহেতু স্কুলবিলাক খোলা নাই গতিকে আজি আমি কেই নম্বৰ পাৰ্ট 4 লৈকে আহিলোঁ য'ত নেকি আমি কি আলোচনা কৰিম বুলি কৈছিলোঁ আমি ক্লাছ 9 ৰ 2.3 জেনেৰেল মেথমেটিক্সৰ 2.3 এক্সাৰসাইজটো আমি কি কৰিম আজি আলোচনা কৰিম ঠিক আছে মই আশা কৰিছোঁ তোমালোকে আগত মই যিবোৰ ভিডিঅ' দিছোঁ সেই ভিডিঅ'সমূহ বৰ ভালদৰে তোমালোকে চাইছা আৰু তাৰ পৰা অংকসমূহ আৰু কনচেপ্টসমূহ যিবোৰ থিয়ৰি মই বুজাইছোঁ সেই থিয়ৰিসমূহ তোমালোকে ভালদৰে পঢ়িবলৈকে ট্ৰাই কৰিছা ঠিক আছে গতিকে আজি আৰু বেছি দেৰি কৰি নাথাকো তোমালোকৰ লগত আমি একেবাৰে সিধাকৈ তোমালোকৰ এই এক্সাৰসাইজটো 2.3 টো আমি কি কৰিম আলোচনা কৰিম ঠিক আছে গতিকে আমি আৰম্ভ কৰোঁ বলা গতিকে সোৱা এক্সাৰসাইজ 2.3 টো আমাৰ ভাগশেষ উপপাদ্যৰ কথা আছিল হয় ইয়াৰ আগৰ যেটো ভিডিঅ' আছিল মই সেই ভিডিঅ'টোত আলোচনা কৰিছিল ভাগশেষ উপপাদ্য মানে কি ভাগশেষ উপপাদ্য মানে মই কৈছিলো যে যদি ভাজকৰ এই যেটো শূন্য হ'ব এটো যদি আমি কি কৰো সাপোজ তোমাৰ কি আছে এটা যদি ভাজক থাকে এই ভাজকৰ যেটো শূন্য হ'ব সেই শূন্যটোৱে কি হ'ব যেটো পয়েন্ট পাবা সেই শূন্যটো যদি আমি কি এই যেটো পয়েন্ট হয় হেতু যদি আমি কি কৰো ভাজ্যত বহাই দিও ভাজ্যত কি কৰো আমি px টো বহাই দিও তেনে হলে আমি যেটো ৰিজাল্ট পাম এটো কি হ'ব ভাগশেষ হ'ব মানে কি পাইছিলো আমি pa r বুলি পাইছিলো এটোৱে ভাগশেষ উপপাদ্য বুলি পাইছিলো হয়নে গতিকে এই উপপাদ্যটো আমি এতিয়া কি কৰিম ইয়াতে এপ্লাই কৰিম যদি প্ৰথম কোৱেশ্চনটোত আমাক কি সুধিছে সোৱা এইফালে সোৱা তোমালোকে প্ৰথম প্ৰশ্নটো সুধিছে তোমালোকে এটা বহুপদ ৰাখি দিছে হয়নে px এটা বহুপদ ৰাখি দিছে ইয়াক কৈছে ইয়াক যদি তলৰ বহুপদ সমূহেৰে যদি হৰণ কৰা হয় তেনে হলে হৰণ কৰিলে তাৰ ভাগশেষটো কি হ'ব মানে এই বহুপদটোক যদি আমি এই বুৰৰ দ্বাৰা কি কৰো আমি হৰণ কৰো তেনে হলে ভাগশেষ কি হ'ব তো ভাগশেষটো উলিয়াবৰ কাৰণে আমি কি কৰিম এই যেটো ভাজকৰ যেটো আমাৰ কি 0 আছে সেই পইণ্টটো আমি আগতে উলিয়াই লম সেই পইণ্টটো লৈ গৈ পেলাই আমি যেটো ইয়াক হৰণ কৰিব লাগে গতিকে এটো কি হ'ব তোমাৰ ভাজ্য হ'ব গতিকে এই ডিভিডেন্ডত গৈ পেলাই এই পইণ্টটো আমি বহুৱাই দিম ঠিক আছে বহুৱাই দিলে আমি যেটো ৰিজাল্ট পাম হেতুৱে কি হ'ব সেই হৰণ অংকটোৰ ভাগশেষ হ'ব গতিকে আমি ইয়াতে কি কৰিম ইয়াৰ শূন্য কিমান হ'ব ভাজক যদি আমি ইয়াতে কি বুলি কওঁ ভাজকৰ শূন্য ক'ত হ'ব ভাজক বহুপদৰ শূন্য x + 1 = 0 মানে x = -1 therefore ভাগশেষ কিমান হ'ব তোমাৰ ভাগশেষ r = p - 1 হ'ব হয়নে নহয় গতিকে p - 1 আমি কিমান লিখিব পাৰো -1 হোল কিউব - 1 whole square 3 into -1 plus 1 গতিকে আমি ইয়াতে কি 1 কিউব মানে কিমান -1 কিউব মানে -1 3 into -1 স্কয়ার মানে কিমান হ'ব তোমাৰ +1 তাৰ পিছত 3 into -1 -3 হ'ব +1 হয়নে গতিকে এইখিনি আকৌ যদি আমি সিম্পলিফাই কৰো কি হ'ব সোৱা -1 এইফালে +3 -3 +1 +3 -3 কাটা গ'ল -1 +1 কাটা কিমান থাকিল তোমাৰ গতিকে ভাগশেষ তুমি কিমান পালা 0 পালা ঠিক আছে ঠিক হেদৰে আমি এইফালেও কৰিব পাৰো এইফালে আমি কি কৰিব পাৰো ভাজকৰ 0 কিমান হ'ব চোৱাচোন ভাজকৰ 0 যদি আমি কনসিডাৰ কৰো তেনে হলে কি হ'ব x মই এটা লাইনতে লিখিছো তোমালোকে তলে তলে লিখিবা x plus pi এটো পাই হয় তোমালোকে পাইছে নহয় জ্যামিতিৰ পাই x plus pi = 0 so x = minus of pi pi টো আমি সমান চিহ্নৰ এইফালে লৈ গৈছো এতিয়া আমি কি কৰিম ভাগশেষটো কেনে ধৰণে উলিয়াম so ভাগশেষ r = p of -pi so এটো মই অলপ ইফালে লিখিছো সমান চিটো যাতে আমি লাইনটো লিখিব পাৰো কি কি আছে আমাৰ x কিউব মানে কি
পাই মাইনাছ পাই কিউব আৰু এইফালে 3x স্কুৱেৰ 3 মাইনাছ অফ পাই স্কুৱেৰ এইফালে কি আছে 3 অফ মাইনাছ পাই চ' প্লাছ 1 চ' ইয়াতে তুমি কি লিখিব পাৰা মাইনাছ পাই কিউব 3 ইনটু পাই স্কুৱেৰ এইটো মাইনাছ আছে গতিকে মাইনাছটো ওলাই আহিব মাইনাছ 3 প্লাছ 1 গতিকে তোমাৰ ভাগ শেষ হ'ব এইখিনিয়ে তোমাৰ কি হ'ব ভাগ শেষ হ'ব হয় বুজি পাইছা ইয়াৰ আগৰ ক্লাছটো তোমালোকে কৰি চাবা তেতিয়া মই কেনে ধৰণে এইটো সূত্ৰটো উপপাদ্যটো এপ্লাই কৰিছো সেই উপপাদ্যটো তোমালোকে বুজি পাবা গতিকে এইখিনি লিখি লোৱা আগতে এতিয়া আমি একৰ 5টো কৰিম 5টো অলপ বেলেগ ধৰণৰ কি দিছে তোমাৰ ভাজকটো অলপ বেলেগ ধৰণৰ ভাজক বহুপদটো অলপ বেলেগ ধৰণৰ গৈছে দিছে গতিকে আমি এই ক্ষেত্ৰত আমি ভাজকৰ শূন্য কি লিখিম ভাজকৰ শূন্য ভাজক বহুপদৰ শূন্য আমি ক'ত লিখিম চোৱাচোন কিমান হ'ব ভাজক বহুপদৰ শূন্য 5x 5 into twice x is equal to 0 so x is equal to তোমাৰ কি হ'ব twice x is equal to minus of 5 এই 5 টো আমি কি কৰিছো এইফালে লৈ আহিছো এতিয়া 2 টো আমি এইফালে কি কৰিম হৰণ কৰি দিম সো minus of এইখিনি হ'ব হয়নে গতিকে এই ক্ষেত্ৰত যদি এটো আমাৰ এই পইণ্টটো কি হয় এই পইণ্টটোতে কি হ'ব তোমাৰ ভাজক বহুপদটো কি হ'ব শূন্য হৈ যাব গতিকে ভাজক বহুপদটো যেটো পইণ্টত তোমাৰ শূন্য হয় সেই পইণ্টটো লৈ গৈ পেলাই আমি কি কৰিম যেটো আমাৰ ভাজক ভাজ্য আছে ডিভিডেন্ড আছে যাক আমি হৰণ কৰিব লাগে এই হৰণ কৰিব লগিয়া বহুপদটোক আমি কি কৰিম এতিয়া তাত বহাই দিম সো px আমাৰ কিমান পাইছো আমি 3 x cube 3x squared 3x plus 1 পাইছো হয়নে এইখিনি পাইছো গতিকে এতিয়া আমি ভাগ হে উলিয়াবৰ কাৰণে কি কৰিম p of আমি minus of 5/2 বহাই দিম সো 5/2 বহাই দিলে কি হ'ব চোৱাচোন ইয়াতে 5/2 whole square আৰু এইফালে কি হ'ব তোমাৰ 3 into minus 5/2 plus 1 ক্যালকুলেশন খিনি এইফালে কৰিছো চোৱা minus 5/2 মানে ওপৰত কি হ'ব minus 1 এটা আছে কিউব হলে তোমাৰ কি হ'ব minus এটা আহিব হয়নে ওপৰত 5 কিউব আছে 5 কিউব মানে কি 125 তলত কি আছে 2 আছে 2 কিউব মানে কিমান 8 সো ইয়াতে আকৌ কি আছে 3 আছে 3 into এইখিনি স্কয়াৰ হয়নে মাইনাস অফ স্কয়াৰ কৰিলে প্লাস হৈ যাব প্লাস সো ইয়াতে আছে তোমাৰ কি 3 আছে 5 স্কয়াৰ মানে 25 তলত কিমান আছে 4 নহয় এটো 2 স্কয়াৰ হ'ব 2 স্কয়াৰ হৈ গৈ পেলাই 4 হ'ব আকৌ ইফালে চোৱাচোন ইয়াতে মাইনাস আছে মাইনাসটো বাহিৰত যদি ওলাই আহে তেনেহলে মাইনাস হৈ যাব কিহৰ কাৰণে মাইনাস আৰু প্লাস পূৰণ হৈ পেলাই সদায় মাইনাস হ'ব আকৌ ইয়াতে চোৱাচোন 3 into 5 হৈ যাব এনে কিমান হ'ব তোমাৰ 15 আৰু ইফালে 2 হ'ব divided by 2 plus 1 এতিয়া যদি এখিনি তুমি কি কৰা এলসিএম লোৱা এলসিএম ললে কেনে ধৰণে কৰিবা লসাগু যদি লোৱা 8 হ'ব হয়নে 8 লসাগু বাই 125 2 into 75 3 25 75 এইফালে 4 বাৰ যাব 4 into 15 plus 8 কিমানৰ হিসাব কৰাচোন এইফালে তোমাৰ 125 150 এইফালে আছে তোমাৰ 60 divided by 8 এইখিনি হৰণ কৰিলে তুমি কিমান পাবা 150 পৰা 125 যদি বিয়োগ কৰা তুমি 25 পাবা এইফালে -60 আছে এইফালে +8 আছে তোমাৰ কিমান হ'ব -52 so -27 divided by 8 এইটোৱে তোমাৰ কি হ'ব आंसर ভাগেটো কিমান হ'ব তোমাৰ 27 -27 divided by 8 so এনে ধৰণে কৰিব লাগিব
তোমালোকে এইটো পাতি লোৱা 1 নম্বৰ গোটেইকেইটা হৈ গ'ল আৰু 1 নম্বৰ যিকেইটা বাকি আছে সেই বাকি থকা কেইটা তোমালোকে নিজে কৰিবা একেবাৰে সহজ অংক আমি 1 নম্বৰ 3টা কৰিলো আৰু দুটা আছে সেই দুটা তোমালোকে কৰিবা যদি নোৱাৰা তেনে কমেন্ট বক্সত কবা মই কমেন্ট বক্সত যদি তোমালোকৰ প্ৰবলেম থাকে তেনে হলে কৰাই দিম ঠিক আছে এতিয়া আমি 2 নম্বৰটো লৈকে আইছো 2 নম্বৰটো একেবাৰে সহজ অংক কৈছে ইয়াতো 1 নম্বৰ নিচাই এটা বহুপদ এটা দিছে কৈছে এই বহুপদটোক যদি আমি x - a ৰে যদি হৰণ কৰো তেনে হলে ভাগে কিমান থাকিব এতিয়া চোৱা আমি যদি ডাইৰেক্ট হৰণ কৰি গৈ থাকো হৰণ অংকৰ নিচাকে যদি আমি হৰণ কৰি গৈ থাকো তেনে হলে অংকটো কি হৈ গৈ থাকিব দীঘলীয়া হৈ গৈ থাকিব গতিকে আমি কি কৰিম ইয়াতে চোৱা ইয়াতে আমি কি কৰিম তোমালোকৰ যেটো ভাগশেষৰ উপবাদ্য দিয়া আছে সেই উপবাদ্যটোকে আমি কি কৰিম ইয়াতে ব্যৱহাৰ কৰিম ব্যৱহাৰ কৰিব উপবাদ্যটো ব্যৱহাৰ কৰি পেলাই আমি কি কৰিম এই অংকটো একেবাৰে চুটিকে ব্যৱহাৰ কৰিম সো আমাৰ ইয়াতে কি দিয়া আছে ইয়াৰে এই x - a ৰে হৰণ কৰিব লাগে হয়নে সো সলিউশনটো লিখাছন তোমালকে আমি কি কৰিব লাগে x - a ৰে হৰণ কৰিব লাগে a ৰে ইয়াৰ মাত্ৰা কিমান 1 হয় হয়নে সো ভাজক বহুপদৰ শূন্য কোনখিনিত হ'ব শূন্য ভাজক বহুপদৰ যদি লেট ভাজক বহুপদৰ শূন্য যদি আমি কনসিডাৰ কৰো তেনে হলে কি হ'ব x - a = 0 মানে কি তোমাৰ x = a হয়নে মানে x ৰ মান যেতিয়া a হ'ব তেনে হলে ভাজক বহুপদ যেটো পাইছো আমি এইটো হয়নে x - a ৰে হৰণ কৰিব লাগে নহয় x - a ৰে হৰণ কৰিব লাগিলে সেই x - a টো কি হৈ যাব x = 8 কি হৈ যাব শূন্য হ'ব তাৰ মান গতিকে এটো কি হ'ব ভাজক বহুপদৰ এটো শূন্য হয়নে ভাজক বহুপদৰ এই শূন্যটোকে আমি এতিয়া কি কৰিম তোমাৰ যেটো ভাজ্য দি আছে যাক হৰণ কৰিব লাগে সেই হৰণ কৰিব লগিয়া এই বহুপদটোত ইয়াৰ x ৰ মান চলকৰ মানত আমি কি কৰিম বহাই দিম বহাই দিলে কি হ'ব তোমাৰ যেটো ভাগশেষ লাগে সেই ভাগশেষটো আমি কি সেই ভাগশেষৰ মানটো আমি পাম ঠিক আছে গতিকে আমি px মানে জানো সো দিয়া আছে লিখা দিয়া আছে কি দিয়া আছে তোমাক px = x³ ax² 6x - a দিয়া আছে হয়নে গতিকে ভাগে কি হ'ব গতিকে ভাগে আমি কি পাম r = আমি কি বুলি লিখিব পাৰিম p a বুলি লিখিব পাৰিম কিহৰ কাৰণে কাৰণ এই ভাজকৰ বহুপদটো x = 8 কি হ'ব তোমাৰ শূন্য হৈ যাব গতিকে p a আমি বহাই দিম p যদি a বহাই দিও তেনে হলে কি হ'ব a³ a * a² 6 * a - of a so a³ a * a² a³ 6a - a³ কাটাকাটি যাব কিহৰ কাৰণে এই দুটা প্লাস মাইনাস হৈছে 6a এৰ পৰা -a কৰিলে তোমাৰ কিমান থাকিব 5a থাকিব হয়নে গতিকে এইটোৱে কি হ'ব তোমাৰ আনসাৰ হ'ব গতিকে ভাগে কিমান হ'ব এই অংকটোৰ 5a তোমালোকে আনসাৰটো মিলাই চাব পাৰা কিতাপত মিলাই চালে এইটোৱে আনসাৰ পাবা ঠিক আছে গতিকে তোমালোকে পাতি লোৱা এই অংকটো এটা তোমালোকৰ মই 2 নম্বৰটো কৰি দিলো এতিয়া আইছো 3 নম্বৰ প্ৰশ্নটো লগা 3 নম্বৰ প্ৰশ্নটো একে প্ৰশ্ন উঠিছে একেবাৰে সহজ প্ৰশ্ন ইয়াতো আমি কি কৰিম ভাগশেষ উপবাদ্যটো ব্যৱহাৰ কৰিম মই তোমালোকৰ লাষ্ট ক্লাছত এটা কথা পঢ়াই দিছিলো নহয়নে উৎপাদক আৰু গুণিতকৰ কথা হয়নে মানে কি তুমি যদি এটা সাপোজ তুমি 6 কি কৰিছা 2 ৰে হৰণ কৰিছা ইয়াতে কি হ'ব 6 টো কি ভাজ্য হ'ব হয়নে 2 ৰে হৰণ কৰিলে তুমি ভাগফল কিমান পাবা 3 পাবা আৰু ইফালে 6 হ'ব আৰু তুমি ভাগশেষ কিমান পাবা 0 পাবা হয়নে যেতিয়া ভাগশেষ 0 হয় তেনে হলে আমি এই ভাজ্যটো কি বুলি লিখিব পাৰো 6 = ভাজক 2 * 3 মানে কি ইয়াতে আমি 0 যোগ হৈ থাকিব 0 টো যেতিয়া যোগ হৈ থাকে 0 যেতিয়া তোমাৰ এই ভাগশেষটো 0 হৈ থাকিব তেতিয়া আমি কি ক'ব পাৰিম এই 2 আৰু 3 কি ক'ব পাৰিম আমি এই 2 আৰু 3 ক 6 কি বুলি ক'ব পাৰিম উৎপাদক বুলি ক'ব পাৰিম হয়নে আনহাতে 6 2 আৰু 3 কি বুলি ক'ব পাৰি গুণিতক বুলি ক'ব পাৰি কি বুলি ক'ব পাৰি গুণিতক বুলি ক'ব পাৰি গতিকে এই কথাটো জানিবা হয়নে মানে কি
তোমাৰ যদি ভাগশেষটো শূন্য হৈ থাকে তেনেহ'লে এই যেটো তুমি ভাজক পাইছা আৰু যেটো ভাগফল পাইছা এই দুটা কি হৈ থাকিব ভাজ্যৰ কি হৈ থাকিব এই 2 আৰু 3 টো ইয়াৰ কি হৈ থাকিব উৎপাদক হৈ থাকিব সো প্ৰশ্নটোত সুধিছে কি সো প্ৰশ্নটোত কি সুধিছে যে তোমাৰ এটা বহুপদ এটা দিয়া আছে কম মাত্ৰাৰ এটা বহুপদ দিয়া আছে 7 + 3x এই বহুপদটো ইয়াৰ উৎপাদক হয় নে নহয় হয়নে এইটো উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব এইটোৰে ইয়াক হৰণ কৰিব লাগিব হৰণ কৰিলে যদি একেবাৰে হেকত যদি আমাৰ ভাগশেষ যেটো এইটো যদি শূন্য হয় এনে ধৰণে শূন্য হয় তেনেহলে এইটো আৰু ওপৰত আমি যেটো ভাগফল পাম সেই ভাগফলটো কি হ'ব তোমাৰ কি হ'ব এইটো বহুপদৰ উৎপাদক হ'ব হয়নে গতিকে আমি কি কৰিব লাগিব ভাগশেষটো উলিয়াব লাগিব ভাগশেষটো শূন্য হয় নে নহয় হেতু পৰীক্ষা কৰিম যদি ভাগশেষটো শূন্য হয় তেনেহলে এইটোৰ কি হ'ব এইটো কি হ'ব এই বহুপদটোৰ এই সৰু মাত্ৰাৰ যেটো বহুপদ আছে এই বহুপদটোৰ কি হ'ব উৎপাদক হ'ব বুজি পাই আছা মই কি কৈছো গতিকে ভালদৰে মন কৰি গৈ থাকা মই লিখাই দিম বাৰু সো ইয়াত ভাগশেষ আমি উলিয়াব লাগিব ভাগশেষটো যদি শূন্য হয় তেনেহলে এইটো কি হ'ব ইয়াৰ উৎপাদক হ'ব সো যদিহে এটুক তুমি px বুলি কনসিডাৰ কৰি লোৱাছোন px বুলি কনসিডাৰ কৰি লোৱা এটো টাৰ্ম যদিহে 7 + 3x এৰে px ক হৰণ কৰিলে ভাগশেষ কিমান হয় তোমাৰ শূন্য হয় তেন্তে 7x এইটো ইমান ন px ৰ কি হ'ব উৎপাদক হ'ব হয়নে এতিয়া আমি ভাগশেষ কেনে ধৰণে উলিয়াম ভাগশেষ উলিয়াবৰ কাৰণে তো আমাৰ উপবাদ্যটো আছে হয়নে এই যেটো ভাজক এটো ভাজক ইয়াৰ দ্বাৰা হৰণ কৰিব লাগে গতিকে ভাজকৰ আমি কি কৰিম এতিয়া শূন্যটো উলিয়াই লম সো ভাজকৰ শূন্যটো আমি ভাজকৰ শূন্য তোমাৰ কিমান হ'ব 7 + 3x = 0 x = মই এটা লাইনতে লিখিছো 7/3 হয়নে গতিকে এই পইণ্টত কি হ'ব তোমাৰ এই ভাজক বহুপদটো শূন্য হৈ যাব গতিকে এই পইণ্টটো আমি কি কৰিম এই যেটো px আমি দিয়া আছে আমাৰ ভাজ্য দিয়া আছে এই ভাজ্যটোত বহুৱাই দিম বহুৱাই দিলে আমি যেটো ভ্যালু পাম হেতুই কি হ'ব এই গুটে হৰণ অংকটো যদি ইয়াক আমি কি কৰো ইয়াৰে হৰণ কৰো তেনেহলে সেই হৰণ অংকটোৰ কি পাম এই ভাগশেষ পাম গতিকে আমি ভাগশেষ কি লিখিব পাৰো আমি r = p of -7/3 সো ইয়াতে আমি ক্যালকুলেশন কৰিম 3x কিউব আছে হয়নে মানে কি -7/3 হোল কিউব প্লাস 7 -7/3 এইখিনি যদি আমি কি কৰো ওপৰত আছে কিমান তোমাৰ 343 হয়নে তলত কিমান থাকিব তোমাৰ 27 আৰু এইফালে কিমান হ'ব 49/3 এইটোৰে এইটুক যদি কাটো আমাৰ কিমান হ'ব 9 বাৰ যাব তোমাৰ হাতত কিমান থাকিব এইফালে -343/9 এইফালে 49 এইফালে 3 সো ইয়াত যদি লসাগু লোৱা 9 হ'ব তোমাৰ 343 এইফালে তোমাৰ 3 বাৰ 49 * 3 147 so 343 147/9 which is equal to 4 0 490/-490/9 এইটো হ'ব आंसर যেটো নেকি তোমাৰ কি নহয় শূন্য নহয় হয়নে গতিকে শূন্য যেহেতু নহয়
গতিকে এইটো ইয়াৰ উৎপাদক হ'ব নোৱাৰে গতিকে সেই লাইনটো লিখিবা মই লাইনটো লিখাই দিম বাৰু তোমালোকে এইখিনি আগতে লিখি লোৱাচোন সো একেবাৰে তলত কি লিখিবা তোমালোকে যেহেতু এই ক্ষেত্ৰত ভাগশেষ তোমাৰ যেটো ভাগশেষ আছে r is not is equal to 0 গতিকে 7 plus 3x ইমান ন px is equal to 3x cube plus 7x or উৎপাদক হ'ব নোৱাৰে ঠিক আছে এই লাইনটো তোমালোকে লিখি থবা সো 3 নম্বৰটো অকমান গণ্ডগোল লাগিলে হেকত গৈ পেলাই পুৰণহৰণ কৰোঁতে ক্যালকুলেশন গতিকে ক্যালকুলেশন কৰোঁতে তোমালোকে খুব সাৱধান হ'ব খুব এলাৰ্ট হ'বা যাতে অকমান ভুল লাগিলে গোটেই আনসাৰটো ভুল হৈ যাব গতিকে ম্যাথমেটিক্সৰ ক্ষেত্ৰত তোমালোকে প্ৰেক্টিস কৰা খুবেই প্ৰয়োজন হয় ঠিক আছে গতিকে এতিয়া আমি আহিছো 4 নম্বৰটো লৈকে 4 নম্বৰটোত কৈছে কেইটামান হৰণ অংক দিয়া আছে সেই হৰণ অংক কেইটা তোমালোকৰ এই হৰণ অংক কেইটা কৰিলে তোমালোকৰ ভাগশেষ কিমান ওলাব আৰু ভাগফল কিমান ওলাব সেই কেইটা দিছে সো 4 এর একটো কৈছে এই বহুপদটোক যদি x³ - 4x² + 2x + 5 এই বহুপদটোক যদি আমি x - 2 এই বহুপদটোৰে হৰণ কৰো তেনেহলে ভাগশেষ আৰু ভাগফল তোমাৰ কিমান হ'ব গতিকে আমি অংকটো কৰিম তোমালোকে ভালদৰে চাই গৈ থাকিবা একজেক্ট বহুপদৰ এটো হৰণ অংক গতিকে খুব ভালদৰে চাবা কেনে ধৰণে কৰা হয় আমি ইফালে কি কৰিম 2x - 2 ৰে কি কৰিম আমি x³ - 4x² plus 2x plus 5 ইয়াক কি কৰিম আমি হৰণ কৰিম খুব ভালদৰে চাই গৈ থাকিবা সো আমি হৰণ কৰোঁতে কি চাম ইয়াতে কি আছে ইয়াৰ মাত্ৰা কিমান 1 হৈ আছে আৰু ইয়াৰ মাত্ৰা কিমান হাইয়েস্ট মাত্ৰা কিমান হৈ আছে 3 হৈ আছে হয়নে গতিকে ইয়াৰ লগত কি পূৰণ কৰিলে তুমি x³ পাবা ইয়াৰ লগত যদি আমি x² পূৰণ কৰি দিও তেনেহলে কি হ'ব চোৱাচোন ইয়াৰ লগত যদি আমি কি কৰিম x² পূৰণ কৰি দিম তেনেহলে কি হ'ব চোৱা x² * x³ x² minus to আহিব 2 of x². এইখিনি লৈকে হৈছে সবৰে সো এইখিনি আমি কি কৰিম ওপৰখিনিৰ পৰা তলৰখিনি আমি বিগ কৰি দিম সো বিগটো মই তোমালোকক ইয়াতে দেখুৱাই দিছো কেনে ধৰণে বিগ কৰিম মই এটা ষ্টেপতে কৰি দিম তোমালোকৰ যদি জটিলতা হয় তেনেহলে মই দুটা ষ্টেপত কৰিছো বুজি পাবৰ কাৰণে এফালে সো আমি কি কৰিম x³ - 4x² plus 2x plus 5 ইয়াৰ পৰা আমি কি বিগ কৰিছো x³ - 2x² গতিকে এতিয়া আমি ব্র্যাকেট কেটা উঠাই দিম কিমান হ'ব x³ - 4x² plus 2x plus 5 x³ plus 2 of x² ইয়াতে x³ আৰু x³ কাটা কাটি যাব হয়নে ইয়াতে -4x² আছে ইয়াতে কি আছে তোমাৰ 2x² আছে গতিকে তোমাৰ কিমান হ'ব -2x² গতিকে 2x plus 5 গতিকে ইয়াতে আমি ভাগশেষ কিমান লিখিম -2x² 2x plus 5 এতিয়া আকৌ এইটোৰে ax - 2 ৰে এই ভাগশেষটো আকৌ হৰণ কৰিব লাগিব তে হৰণ কৰিব গলে তুমি ইয়াতে চোৱা ইয়াৰ মাত্ৰা কিমান আছে 2 আৰু ইয়াৰ মাত্ৰা কিমান 1 গতিকে ইয়াৰ লগত কি পূৰণ কৰিলে তুমি -2x পাবা সেই কথাটো তুমি আগতে চিন্তা কৰি লবা গতিকে আমি যদি কি কৰো -2 পূৰণ কৰিলে কি পাম -2 পাম এতিয়া x ৰ লগত যদি আমি x কৰি দিও তেনেহলে কি পাম x² পাই যাম হয়নে এটা ইয়াৰ লগত যদি আমি কি কৰিম ইয়াৰ -2 টো কি কৰিম আমি পূৰণ কৰিলে ইয়াতে কি পাম +4x বুজি পাইছা এখিনি কেনে ধৰণে কৰিছো এই -2x ৰে কি কৰিছো আমি x - 2 টো কি কৰিছো পূৰণ কৰিছো কি পাম চোৱাচোন -2x² + 4
ঠিক আছে গতিকে ইয়াৰ পৰা যদি আমি এইটো কি কৰিম হৰণ কৰি দিওঁ তেনেহলে কিমান পাম আমি এইটো মাইনাস টুৱাইস x স্কয়াৰ কাটা কাটি যাব সো মই ইয়াতে কৰি দিছো সোৱা তোমালোকে সাইডত এনে ধৰণে লিখি পেলাই কৰিবা কাৰণ প্ৰথম প্ৰেক্টিস কৰিলে তোমালোকৰ ভুল লাগিব পাৰে এটো মাইনাসটো যদি আমি ভিড ব্ৰেকেটটো উঠাই দিও তেনেহলে মাইনাস ইনটু মাইনাস প্লাস হৈ যাব এইটো কি হৈ যাব তোমাৰ মাইনাস হৈ যাব সো এইখিনি তুমি সোৱা তোমাৰ কিমান হ'ব এইটো কাটা কাটি যাব এটো টুৱাইস x আছে এটো মাইনাস 4x আছে মাইনাস টুৱাইস অফ x প্লাস 5 সো তোমাৰ কিমান থাকিব টুৱাইস অফ x প্লাস 5 এখিনি থাকিব হয়নে ইয়াতে সোৱা ইয়াৰ মাত্ৰা কিমান 1 হৈ আছে আৰু ইয়াৰ মাত্ৰা কিমান 1 হৈ আছে গতিকে ইয়াৰ লগত কি পূৰণ কৰিলে তুমি টুৱাইস x পাবা তুমি যদি 2 পূৰণ কৰি দিয়া তেতিয়াহলে কিমান পাবা টুৱাইস x পাবা কিমান পাবা টুৱাইস x মাইনাস 4 পাবা হয়নে ইয়াৰ পৰা ইয়াক যদি আমি বিগ কৰি দিও তেনেহলে কি পাম আমি প্লাস 9 ঠিক আছে গতিকে এই হৰণটোত আমাৰ কি হ'ব ভাগফল কিমান হ'ব তোমাৰ কোশ্চেন কিমান হ'ব ভাগফল x স্কয়াৰ মাইনাস টুৱাইস x প্লাস 2 আৰু ভাগশেষ কিমান হ'ব তোমাৰ ভাগশেষ কিমান হ'ব প্লাস 9 ঠিক আছে গতিকে এই যিবিলাক মাইনাস আছে পূৰণ হৰণ আছে এইবিলাক সাইডত তোমালোকে কৰি লবা পেন্সিলেৰে কৰি পেলাই কাটি দিবা এক্সামত গতিকে এইখিনি লিখি লোৱাছোন আগতে তোমালোকে 4 ৰ 1 টো কৰি দিলো এটা 4 ৰ 2 টো আৰম্ভ কৰিছো ঠিক আছে সো 4 ৰ 2 টো আমি কি দিছে যে ইয়াৰ ভাজক 2x স্কয়াৰ মাইনাস 1 এইটোৰ আমাক কি কৰিব দিছে ইয়াক হৰণ কৰিব দিছে ইয়াতে সোৱা ইয়াৰ মাত্ৰা কিমান 3 ইয়াৰ মাত্ৰা কিমান 2 গতিকে আমি হৰণ কৰি চাম কি হয় ৰিজাল্টটো তাৰ পিছত মই হেকত কথা এটা কম হেতু তোমালোকে ভালদৰে মন দিবা গতিকে এতিয়া মই হৰণ কৰিব ট্ৰাই কৰিম সোৱা ইয়াত কিমান আছে 4x স্কয়াৰ আছে গতিকে ইয়াৰ লগত কি পূৰণ কৰিলে তুমি এই টুৱাইস x স্কয়াৰ লগত কি পূৰণ কৰিলে তুমি 4x কিউব পাবা প্ৰথমতে 2 পূৰণ কৰাছোন 2 * 2 তোমাৰ কিমান হ'ব 4 হৈ গল এতে x ৰ লগত কি পূৰণ কৰিলে x কিউব পাবা x ৰ লগত x পূৰণ কৰিলে আমি কি পাম x কিউব পাম এটা টুৱাইস x ৰে -1 ক যদি আমি পূৰণ কৰো তেনেহলে কি পাম আমি টুৱাইস অফ x পাম এটো মানটো শুদ্ধকে পাতা হৈছে নে সোৱাছোন এটো 2 * x স্কয়াৰ আছে এইখিনি পালো হয়নে এতে এইটোৰ পৰা আমি এইটো কি কৰি দিম বিগ কৰি দিম বিগ কৰিলে কি হয় সোৱাছোন এইফালে তোমালোকে বিগটো কৰি চাবা মই তলে তলে পাতি কৰি দিব পাৰো বাৰু কিন্তু মই তোমালোকৰ সুবিধাৰ কাৰণে এইফালে কৰি দিছো দেই সো 4x কিউব এইটো সো 4x কিউব minus of twice x square plus 3 আৰু এইফালে কিমান হ'ব তোমাৰ 4x cube plus of twice x ব্র্যাকেট টো উঠাই দিলে মাইনাস টো ভিতৰত সোমাই যাব ইয়াৰ লগত মাইনাস হ'ব ইয়াৰ লগত প্লাস হৈ যাব এইটো আৰু এইটো কাটা কাটি যাব তোমাৰ তাত থাকিব কি twice x square plus twice of x plus 3 সো তুমি ইয়াতে ভাগশেষ তুমি কি লিখিবা twice of x square twice of x plus 3 হয়নে আকো এই ভাগশেষটোক আমি এটা কি কৰিব লাগিব ইয়াৰ দ্বাৰা পূৰণ কৰিব লাগিব হয়নে ইয়াতে আমাৰ কিমান আছে মাইনাস অফ টুৱাইস x স্কয়াৰ আছে ইয়াতে কিমান আছে টুৱাইস x স্কয়াৰ এতিয়া ইয়াৰ লগত কি পূৰণ কৰিলে মাইনাস অফ টুৱাইস x স্কয়াৰ হ'ব ইয়াৰ লগত আমি যদি -1 টো পূৰণ কৰি দিও তেনেহলে কি হ'ব টুৱাইস x স্কয়াৰ হ'ব সো আমাৰ কিমান হ'ব মাইনাস অফ টুৱাইস x স্কয়াৰ প্লাস 1 সো ইয়াৰ পৰা এতিয়া আমি কি কৰিম মাইনাস এটো কি কৰি দিম হৰণ কৰি দিলে কেনে ধৰণে হৰণ কৰিলে তুমি কি পাবা সোৱাছোন টুৱাইস x স্কয়াৰ টুৱাইস x প্লাস 3 ইয়াৰ পৰা তুমি কি বিগ কৰিব লাগে মাইনাস অফ টুৱাইস x স্কয়াৰ প্লাস 1 সো ইয়াক যদি হৰণ কৰি দিও টুৱাইস মাইনাস টুৱাইস অফ x স্কয়াৰ টুৱাইস x প্লাস 3 মাইনাস টো ভিতৰত সোমাই যোৱাৰ লগে লগে প্লাস অফ টুৱাইস x স্কয়াৰ মাইনাস 1 এইটো আৰু এইটো তোমাৰ কাটা কাটি যাব তোমাৰ হাতত থাকিব কি টুৱাইস x 3 আৰু -1 প্লাস 2 সো তোমাৰ হাতত ভাগে কিমান থাকিব টুৱাইস x প্লাস 2
হয় এইটো তোমাৰ কি হ'ব ভাগশেষ হ'ব এতিয়া ইয়াৰ ভাগশেষত চোৱাচোন ইয়াৰ মাত্ৰা কিমান 1 আৰু ইয়াৰ মাত্ৰা কিমান 2 গতিকে বেছি মাত্ৰা থকা বহুপদ এটাৰে কম মাত্ৰাৰ বহুপদ এটা কি কৰিব নোৱাৰি হৰণ কৰিব নোৱাৰি গতিকে আমাৰ ভাগশেষ কিমান হ'ব এটো কি হ'ব তোমাৰ ভাগশেষ হ'ব অংকটো এইখিনিতে ৰখাই দিব লাগিব সো ভাগশেষ তোমাৰ কিমান হ'ব twice x plus 2 আৰু ভাগফল তোমাৰ হ'ব twice x minus 1 হৈছে গতিকে এইটো তোমালোকে লিখি লোৱা এতিয়া আমি আহিছো 3.5 লৈকে 3.2 টো কৰাই দিলো 3.5 টো কৰাই দিম চোৱা এই গুটেকিটা হৰণক মই কৰাই দিছো যেহেতু তোমালোকৰ যাতে গণ্ডগোল নালাগে কৰতে ঠিক আছে গতিকে তোমালোকে গুটেবিলা অংক আকৌ নিজে নিজে প্ৰেক্টিস কৰি চাবা সো ইয়াতে কি কৈছে চোৱাচোন তোমালোকে 3x + 1 এই ৰাখিটোৰে এই ৰাখিটোক আমাক হৰণ কৰিব দিছে ইয়াৰ তোমাৰ সৰ্বাধিক মাত্ৰা কিমান 1 ইয়াৰ সৰ্বাধিক মাত্ৰা কিমান 3 আছে হয়নে গতিকে ইয়াক আমি কি কৰিম প্ৰথমে ইয়াৰ লগত মিলাম গতিকে ইয়াৰ লগত কি পূৰণ কৰিলে তুমি 3x³ পাবা 3 * 3 আছে গতিকে 3 1 দিলে হৈ যাব গতিকে আমি কি পাম ইয়াতে 3 পাম x ৰ লগত কি পূৰণ কৰিলে তুমি x³ পাবা x² দিলে হয়নে গতিকে আমি কি পাম ইয়াতে x³ পাম এতিয়া x² + 1 x² * x² হয়নে এতিয়া ইয়াৰ পৰা আমি এইটো বিগ কৰিম এইটো বিগ কৰিলে কি হ'ব এই ফালে মই বিগটো পাতি দিছো চোৱা -5x² + 10x - 3 সো কি কৰিব লাগে তুমি -3x³ - x² কৰি লিখিব লাগে গতিকে তোমাৰ এইটো কাটা যাব এইটো কাটা যাব তোমাৰ হাতত থাকিব কিমান এইটো -5x আছে হয়নে ইয়াতে -5x আছে ইয়াতে -6 আছে গতিকে কিমান হ'ব তোমাৰ 6x² + 10x - 3 সো তোমাৰ কিমান থাকিব 6x² 10x প্লাস সরি ইয়াতে মাইনাস হ'ব হৈছে এইখিনি বুজি পাইছা এতিয়া আমাৰ কি পূৰণ কৰিলে এইটোৰে আমি ইয়াক হৰণ কৰিব লাগিব নহয়নে ভাগশেষটো গতিকে ইয়াৰ লগত কি 3x ৰ লগত কি পূৰণ কৰিলে তুমি -3x² পাবা আমি কি দিম -2x দিম সো -2x দিলে তুমি কিমান পাবা 6x -6x² এইটো আৰু ইয়াৰ লগত পূৰণ কৰিলে -2x এইখিনি যদি তুমি কি কৰা হৰণ কৰা তেনে বিগ কৰা তেনে তুমি পাবা 12x - 3 গতিকে ইয়াৰ মাত্ৰা কিমান 1 ইয়াৰ মাত্ৰা কিমান 1 গতি ইয়াৰে ইয়াক আমি কি কৰিব পাৰিম হৰণ কৰিব পাৰিম সো ইয়াতে কিমান দিলে কিমান পূৰণ কৰিলে 3x ৰ লগত তুমি 12x পাবা 4x সো 4x ৰ লগত পূৰণ 12x + 4 হ'ব হৈছে ইয়াক যদি আমি বিগ কৰি দিও তেনে হলে আমাৰ ভাগ শেষ কিমান হ'ব -7 এইখিনি বিগ কৰি চাব পাৰা তোমালোকে এটাৰ পৰা আনটো সো ইয়াতে তোমাৰ এইটো কি হ'ব তোমাৰ সো তোমাৰ ভাগশেষ কি হ'ব ভাগশেষ হ'ব তোমাৰ -7 আৰু ভাগফল কিমান হ'ব তোমাৰ কিমান হ'ব x² - 2x + 4 এই 3 নম্বৰটো তোমালোকে পাতি ল'ব পাৰা এতিয়া সো এতিয়া 4 লৈকে আহিছো চোৱা এই অংকটো কৰতে অকমান দীঘলীয়া অংক হয় অকমান খেসামি থকা অংক হয় গতিকে তোমালোকে কি কৰিবা মই ইয়াতে কি কৰিছো বৰ্ডখনৰ দুটা ভাগ কৰি লৈছো কাৰণ অংকটো কৰতে হৰণ অংকটো কৰতে অলপ সময় তোমাৰ কি হ'ব দীঘলীয়া হৈ গৈ থাকিব ঠিক আছে গতিকে তোমালোকে যোগ বিয়োগ বিলাক মই এটা স্টেপতে কৰি দিম তোমালোকে নিজে বহিত যেতিয়া কৰিবা সাইডত তোমালোকে যোগ বিয়োগখিনি কৰি চাবা ঠিক আছে পূৰণখিনি কৰি চাবা গতিকে ইয়াতে কি দি আছে চোৱাচোন x + 1 তোমাক কি হৰণ কৰিব আছে x⁻11 - 5 গতিকে ইয়াৰ হাইয়েস্ট পাৱাৰ কিমান 11 হৈ আছে গতিকে x ৰ লগত কি পূৰণ কৰিলে x⁻11 পাবা তুমি x⁻10 যদি পূৰণ কৰি দিয়া তুমি কিমান পাবা x⁻11 পাবা হয়নে আখৰবিলাক অকমান সৰুকে লিখিছো তোমালোকে ট্ৰাই কৰিবা বুজিবৰ কাৰণে
আৰু কি পাবা তুমি x ৰ লগত ইয়াক পূৰণ কৰিলে x টু দি পাৱাৰ 10 পাবা যদি ইয়াৰ পৰা ইয়াক বিয়োগ কৰি দিওঁ তেনেহলে তুমি কি পাবা -x টু দি পাৱাৰ 10 -5 এতিয়া ইয়াৰ দ্বাৰা ইয়াক হৰণ কৰিব লাগিব গতিকে আমি কি কৰিম ইয়াতে কি পূৰণ কৰিলে x টু দি পাৱাৰ 10 পাবা তুমি -x টু দি পাৱাৰ 9 যদি দিওঁ তেনেহলে আমি কি পাম x টু দি পাৱাৰ 10 - x টু দি পাৱাৰ 9 ইয়াৰ পৰা ইয়াক যদি বিয়োগ কৰি দিওঁ তেনেহলে আমি কি পাম x টু দি পাৱাৰ 9 -5 আকৌ ইয়াক কি কৰিবলৈ x + 1 এৰে হৰণ কৰিব লাগিব হৰণ কৰিলে কিহেৰে হৰণ কৰিবা হৰণ কৰিলে তুমি +x টু দি পাৱাৰ 8 লিখা তেতিয়া ইয়াতে হ'ব কিমান x টু দি পাৱাৰ 9 + x টু দি পাৱাৰ 8 এইটোৰে আমি এইটো কি কৰিছো পূৰণ কৰিছো সো তোমাৰ হাতত থাকিব কি -x টু দি পাৱাৰ 8 -5 এতিয়া আকৌ তুমি কি কৰিবলৈ এইখিনিৰে ইয়াক হৰণ কৰিব লাগিব হৰণ কৰিলে কি হ'ব চোৱা কিমান পূৰণ কৰিলে ইয়াৰ লগত কিমান পূৰণ কৰিলে তুমি -x টু দি পাৱাৰ 8 পাবা -x টু দি পাৱাৰ 7 পূৰণ কৰিলে ইয়াতে কিমান পাবা x টু দি পাৱাৰ 7 সৰি ইয়াত পাবা তুমি x টু দি পাৱাৰ 8 -x টু দি পাৱাৰ 7 সো ইয়াতে তোমাৰ বাকি থাকিব x টু দি -x টু দি পাৱাৰ 7 + x টু দি পাৱাৰ 7 -5 সো ইয়াৰ দ্বাৰা আকৌ ইয়াক হৰণ কৰিব লাগিব হৰণ কৰিলে তুমি কি দিবা ইয়াতে x টু দি পাৱাৰ 6 যদি দিয়া x টু দি পাৱাৰ 6 * x টু দি পাৱাৰ 7 x টু দি পাৱাৰ 6 * 1 + x টু দি পাৱাৰ 6 এইখিনি যদি বিয়োগ কৰা আকৌ কি হ'ব x টু দি পাৱাৰ 6 -5 সো এইখিনিক আকৌ কি কৰিব লাগিব ইয়াৰে এইখিনিৰে ইয়াক হৰণ কৰিব লাগিব তুমি যদি ওপৰত দিয়া x টু দি পাৱাৰ -x টু দি পাৱাৰ 5 দিয়া -x টু দি পাৱাৰ 5 * x -x টু দি পাৱাৰ 6 and -x টু দি পাৱাৰ 5 + +1 x টু দি পাৱাৰ 5 এইখিনিৰ পৰা যদি বিয়োগ কৰা তেনেহলে তোমাৰ থাকিব x টু দি পাৱাৰ 5 -5 এটো মই এইখিনিত লিখিছো এতিয়া x টু দি পাৱাৰ 5 -5 এতিয়া x ৰ লগত কি পূৰণ কৰিলে x টু দি পাৱাৰ 5 পাবা তুমি +x টু দি পাৱাৰ 4 লিখা সো x টু দি পাৱাৰ 4 * x টু দি পাৱাৰ 5 x টু দি পাৱাৰ 4 * 1 x টু দি পাৱাৰ 4 ইয়াৰ পৰা যদি বিয়োগ কৰা তুমি কি পাবা -x টু দি পাৱাৰ 4 -5 এতিয়া x ৰ লগত যদি তুমি কি কৰা x টু দি পাৱাৰ 3 পূৰণ কৰা তেনেহলে কি পাবা x টু দি পাৱাৰ 4 -x টু দি পাৱাৰ 3 এতিয়া ইয়াৰ পৰা বিয়োগ কৰিলে তুমি কি পাবা x টু দি পাৱাৰ 3 -5 এতিয়া ইয়াৰ লগত যদি তুমি কি কৰা +x² পূৰণ কৰি দিয়া তেনেহলে তুমি পাবা x টু দি পাৱাৰ কিউব +x² ইয়াতে তুমি কি পাবা -x² -5 এতিয়া তুমি কি দিয়া -x দিয়া x দিলে তুমি কি পাবা -x² - x ইয়াতে পাবা তুমি x -5 এতিয়া তুমি দিয়া +1 দিয়া 1 দিলে তুমি কি পাবা x + 1 সো এইটোৰ পৰা এইটো বিয়োগ কৰিলে তোমাৰ কি হ'ব -6 গতিকে তোমাৰ যেটো ভাগফল হ'ব এইটো কি হ'ব তোমাৰ ভাগফল বহুত দীঘলীয়া হৈছে ৰাখিটো আৰু এইটো কি হ'ব তোমাৰ ভাগ হে গতিকে ইয়াত ভাগ হে কিমান হ'ব তোমাৰ -6 এইটোৱে আনসাৰ তোমালোকে কিতাপত মিলাই চাব পৰা হৈছে নে গতিকে এইটো তোমালোকে বহিত পাতি লোৱা আৰু প্ৰেক্টিস কৰি যাবা এই অংকটো সো এতিয়ালৈকে মই তোমাৰ 2 পইণ্ট তোমালোকৰ 2 এক্সাৰসাইজ 2.3 সো এতিয়ালৈকে মই তোমালোকৰ এক্সাৰসাইজ 2.3 4 নম্বৰলৈকে যেটা অংক আছে গুটেকেটা কৰাই দিছো হয়নে যিবোৰ কৰাব বাকি আছে তোমালোকে নিজে কৰিব ট্ৰাই কৰিবা আৰু যদি বুজি নোপোৱা তেনেহলে মোক কবা মই নেক্সট ক্লাছত আকৌ কৰাই দিম
এতিয়া মই তোমালোকৰ নেক্সট ক্লাছটোত কি কৰিম ইয়াৰ যিবোৰ বাকি অংক আছে 5 6 7 8 যিবোৰ আছে বাকি সেই বাকিখিনি মই কি কৰিম আন এটা ভিডিঅ'ত কৰাই দিম কিহৰ কাৰণে কাৰণ এই ভিডিঅ'টো তোমাৰ দৈৰ্ঘ্যটো অলপ বেছি হৈ গৈছে লেংথটো বেছি হৈ গৈছে হয়নে গতিকে লেংথটো বেছি হৈ গ'লে তোমালোকে আমনি পোৱা নহয় গতিকে মই কি কৰিম তোমালোকৰ বেলেগ এটা ভিডিঅ' ক্লাছত বাকিখিনি অংক কৰাই দিম ঠিক আছে গতিকে আজিলৈকে এৰিছো আৰু তোমালোকে এই ক্লাছটোৰ যিবোৰ নোটছ আছে লিংক এটা দিয়া হ'ব ডেছক্ৰিপশ্যন বক্সত তাতে তোমালোকে পাই যাবা আৰু গোটেইবিলাক ভিডিঅ'ৰ লিংকবিলাক এই চেপ্টাৰটোৰ পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 পাৰ্ট 4 এই গোটেইবিলাক তোমালোকে ডেছক্ৰিপশ্যন বক্সত পাই যাবা ঠিক আছে আৰু চেনেলটো যদি নতুন হয় তেনে চেনেলটো সাবস্ক্ৰাইব কৰিবা তোমাৰ লগ বন্ধুৰ লগত চেনেলটো শেয়াৰ কৰি দিবা যাতে চেনেলটো কি হয় বাঢ়ি গৈ থাকে ঠিক আছে দেই আজিলৈকে এৰিছো সি ইউ ইন দা নেক্সট ক্লাছ থ্যাংক ইউ